আপুনি ঈশ্বৰ বিশ্বাস কৰে বোলে কৰোঁ আপুনি ঈশ্বৰ দেখিছে বোলে নাই দেখা যদি বিশ্বাস কৰে বোলে বিশ্বাস কৰোঁ বোলে আপুনি মই নকৰোঁ এতিয়া চুইচ এটা আছিলে টিভি দিলে কি কৰে ফেনখন চলিছে বোলে ফেনখন চলিছে কিয় ফেনখন চলিছে ইমানখন চলা নাছিলে বোলে কাৰেণ্ট আহিছে কাৰেণ্ট অহা মানে কি এই তাৰৰ মাজেৰে ৱায়াৰৰ মাজেৰে কিবা এটা বৈ গৈছে দিছ ইজ ইলেক্ট্ৰন বৈ গৈছে ফ্ল অফ ইলেক্ট্ৰন ইজ কল্ড ইলেক্ট্ৰিচিটি এই তাঁৰডালৰ মাজেৰে ইলেক্ট্ৰন বৈ গৈছে আৰু ইলেক্ট্ৰনে ফেনখন চলাইছে আপুনি ইলেক্ট্ৰন দেখিছে নেকি বোলে নাই দেখা ফেনখন যে চলিছে দেখিছেনে নাই দেখিছোঁ স্ৰষ্টাক আমি নেদেখোঁ কিন্তু সৃষ্টিক আমি দেখোঁ আমাৰ বহু মানুহৰে এইটো এটা সমস্যা যে আমি বহুত ধন টকা পইচা পোৱাৰ পাছতো আমি যেন ক'ৰবাত সুখটো আমাৰ নাই গতিকে আমি প্ৰকৃততে সুখী কেনেকৈ হ'ব পাৰোঁ কবিতা এটাকে কওঁ হয় সুখৰ দুখৰ মনেই কাৰণ মনক ৰাখিবা ঠিক ত্যাগত ৰহিবা পৰম শান্তি সাজিবা আনৰ হিত আৰু ছাৰ এতিয়া এনেকুৱা হয় যে আমি কেতিয়াবা এনেকুৱা আমি যদি ধৰক ছাত্ৰ জীৱনত যদি আমি গীতাখন পঢ়িব বিচাৰোঁ তেতিয়াহ'লে আমাক কোনোবাই কয় এতিয়া গীতাখন পঢ়িব নালাগে কিন্তু ছাত্ৰ জীৱনত মই ধৰক ছাৰ মই একাদশ দ্বাদশ বা স্নাতক পৰ্যায়ত সেই ছাত্ৰ ছাত্ৰীসকলে গীতা অধ্যয়ন কৰিব পাৰে ছাৰ যিহেতু সন্তানসকলৰ আদিগুৰু পিতৃ মাতৃ গতিকে আমাৰ যদি পিতৃ মাতৃয়ে যদি গীতা অধ্যয়ন কৰে তেতিয়াহ'লে সেই জ্ঞানখিনি নিজৰ সন্তানক দিব পাৰিব ছাৰ আজিকালি ছাৰ চহৰে নগৰে কেৱল মানসিক ৰোগৰ চিকিৎসক তেওঁলোক যাবলৈ বাধ্য হয় মানসিক ৰোগৰ চিকিৎসক গতিকে আমি কোনোবাখিনিত আমাৰ অভিভাৱকে এই ভুলটো কৰি আছোঁ নেকি যে আমি ছাত্ৰ ছাত্ৰীসকলক প্ৰকৃতিৰ ওচৰলৈ নিয়া নাই কিন্তু আমি মানসিক ৰোগৰ চিকিৎসকৰ ওচৰলৈ নি পেলাই কিন্তু টেবলেট ঠিকেই খুৱাই আছোঁ শ্ৰীমন্ত শংকৰদেৱে গোসাঁই ঘৰবোৰ এনেই পাতি দিয়া নাছিলে কি কাৰণে পাতি দিছিলে যাতে ইয়াৰ মাধ্যমেৰে গোটেই ঘৰখনত এটা আধ্যাত্মিক পৰিৱেশ আহে ঈশ্বৰৰ প্ৰতি যাতে তেওঁলোক সৃষ্টিকৰ্তাৰ প্ৰতি যাতে তেওঁলোক অলপ কৃতজ্ঞ হয় বিনম্ৰ হয় কৃতজ্ঞতা প্ৰকাশ কৰিবৰ কাৰণে এইটো লাগে আৰু সেই আধ্যাত্মিকতা এতিয়া নাইকিয়া হৈছে গোসাঁই ঘৰ ঘৰে ঘৰে আছে কেইজন ল'ৰা ছোৱালীয়ে ৰাতিপুৱা গৈ তাত 5 মিনিট বা 10 মিনিট সময় মেডিটেশ্যন কৰে ধ্যানটো আটাইতকৈ গুৰুত্বপূৰ্ণ ছাৰ যিহেতু ঈশ্বৰৰ কথাটো ওলাইছিলে এটা ঈশ্বৰৰ প্ৰসংগটো ওলাইছিলে গতিকে ছাৰ মোৰ পোনপটীয়া প্ৰশ্নটো হৈছে যে আপুনি ঈশ্বৰ বিশ্বাস কৰে নে নকৰে বা ঈশ্বৰ বিশ্বাসৰ ধাৰণাটো আপুনি কেনেধৰণে গ্ৰহণ কৰিছে মোৰ পোনপটীয়া উত্তৰ হ'ব মই ঈশ্বৰ বিশ্বাস কৰোঁ ইউ কান্ট সি গড বাট ইউ কেন ৰিয়েলাইজ গড ঈশ্বৰ আছে হয় হয় বিজ্ঞান ঈশ্বৰৰ হয়তো স্বীকৃতি দিয়া নাই কিন্তু এটা শক্তি এটা নিৰাকাৰ শক্তিয়ে গোটেই বিশ্ব ব্ৰহ্মাণ্ডক যে নিয়ন্ত্ৰণ কৰি আছে এই কথা বিজ্ঞানে অস্বীকাৰ কৰা নাই এটা নিৰাকাৰ শক্তিয়ে গোটেই বিশ্ব ব্ৰহ্মাণ্ডক নিয়ন্ত্ৰণ কৰি আছে এতিয়া আমাৰ উপনিষদত সেই নিৰাকাৰ শক্তিটোকে কৈছে ব্ৰহ্ম পৰম ব্ৰহ্ম আৰু সেই পৰম ব্ৰহ্মহে গোটেই সৃষ্টিটো কৰিছে ঈশ্বৰ নথকা নহয় ঈশ্বৰ আছে এটা শ্লোক আছে সংস্কৃত উপনিষদত পূৰ্ণম অদঃ পূৰ্ণম ইদম পূৰ্ণাৎ পূৰ্ণম উদচ্যতে পূৰ্ণস্য পূৰ্ণম আদায় পূৰ্ণম এব অৱশিষ্টতে সংস্কৃতি বুজি পোৱা নাই চাগৈ অৰ্থ বৰ ভাল বৰ অৰ্থপূৰ্ণ এইটো এই বিশ্ব অনন্ত সেই ব্ৰহ্ম অনন্ত এই ব্ৰহ্ম অনন্ত ইয়াৰ কোনো সীমা নাই আদি নাই অন্ত নাই এই ব্ৰহ্ম অনন্ত সেই বিশ্ব অনন্ত এই অনন্ত ব্ৰহ্মৰ পৰাই অনন্ত বিশ্বৰ সৃষ্টি হৈছে অনন্ত ব্ৰহ্মৰ পৰাই অনন্ত বিশ্বৰ সৃষ্টি হৈছে তাতকৈ ডাঙৰ কথা অনন্ত ব্ৰহ্মৰ পৰা অনন্ত বিশ্বৰ সৃষ্টি হোৱাৰ পিছতো ব্ৰহ্ম কিন্তু অনন্তই ৰৈ গৈছে পূৰ্ণৰ পৰা পূৰ্ণ ৰৈ যোৱাৰ পিছতো সেই পূৰ্ণতাই থাকি যায় বুজিবলৈ বৰ টান কিন্তু এটি সত্য অনন্ত ব্ৰহ্মৰ পৰাই বিশ্বৰ সৃষ্টি হৈছে সেইকাৰণে আইনষ্টাইনে প্ৰশ্ন কৰিছিলে শেষত যদি অনন্ত ব্ৰহ্মৰ পৰাই বিশ্বৰ সৃষ্টি হৈছে মানি ললো মই তেখেতৰ মতে সেই অনন্ত ব্ৰহ্মক কোনে সৃষ্টি কৰিলে
ব্ৰহ্ম নিজে অনন্ত। যেতিয়া কোনো নাছিল তেতিয়া তেওঁ ব্ৰহ্ম আছিল, যেতিয়া কোনো নাথাকিব তেতিয়াও ব্ৰহ্ম থাকিবই। শূন্যতা বিশ্বত কেতিয়াও থকা নাই, বিশ্বব্ৰহ্মাণ্ডৰ শূন্যতা কেতিয়াও অহা নাই, তেওঁ আছে। ব্ৰহ্ম সদায় আছে, ব্ৰহ্ম নোহোৱাকৈ হোৱা নাই, ব্ৰহ্ম আছে। যেতিয়া বিশ্ব ব্ৰহ্মাণ্ড নাছিল তেতিয়াও ব্ৰহ্ম আছিলে। এই ব্ৰহ্মৰে বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিলে। কিন্তু ব্ৰহ্মই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰাৰ পিছতো ব্ৰহ্ম ব্ৰহ্ম হৈয়ে থাকিল, তেওঁ অনন্ত হৈয়ে থাকিল। এইবোৰ উপনিষদৰ তত্ত্ব বিজ্ঞানীসকলে মানিও লোৱা নাই, হয়তো অস্বীকাৰো কৰা নাই। আৰু বিজ্ঞানেও এইটো কথা কৈছে, এক নিৰাকাৰ পৰম শক্তিয়ে গোটেই বিশ্ব ব্ৰহ্মাণ্ডক নিয়ন্ত্ৰণ কৰি আছে। আৰু এই শক্তিৰ অংশ আমি সকলো, যত জীৱ তত শিৱ। প্ৰত্যেক মানুহৰ, গুৰুজনে কৈছে, উপনিষদৰ পৰা কৈছে, তেওঁ কৈছে যে প্ৰত্যেক মানুহৰ ভিতৰতে আত্মা আছে। সেই আত্মা হ'ল পৰমাত্মাৰ এটা অংশ। সকলোৰে ভিতৰতে আত্মা আছে। সেই আত্মা যদি পৰমাত্মাৰ এটা অংশ হয়, ঈশ্বৰ মোৰ ভিতৰতো আছে, ঈশ্বৰ সকলোৰে ভিতৰতে আছে। কিন্তু আমি মূৰ্খামি ক'ত কৰোঁ জানেনে? আমি ঈশ্বৰক বাহিৰত বিচাৰি ফুৰোঁ। যি ঈশ্বৰ মোৰ হৃদয়ৰ ভিতৰতে আছে, সেই ঈশ্বৰক মই বাহিৰত বিচাৰি আছোঁ, মই ঈশ্বৰ পাম জানো? মই নেপাওঁ নহয়। ৰবীন্দ্ৰনাথৰ গান এটা আছে, মই খুব ভাল পাওঁ। আমার হিয়ার মাঝে লুকিয়েছিলে, দেখতে আমি পাইনি তোমায়, দেখতে আমি পাইনি। আমার হিয়ার মাঝে লুকিয়েছিলে, দেখতে আমি পাইনি তোমায়, দেখতে আমি পাইনি। ঈশ্বৰ মোৰ হিয়াৰ মাজতে সোমাই আছে, কিন্তু মই দেখিবলৈ পোৱা নাই। কিয় পোৱা নাই? মই বাহিৰত বিচাৰি আছো। সেইকাৰণে ঈশ্বৰ পাবলৈ হ'লে চেল্ফ ৰিয়েলাইজেশ্যন, মই নিজক বুজি পাব লাগিব, মই কোন। ইয়াৰ যে ডাঙৰ প্ৰশ্ন হৈছে যে মই কোন, হু এম আই? মই সুধাময় দাস, আপুনি অশোক বৰা নহয়। ইউ আৰ গড, আই এম গড। যেতিয়া ঈশ্বৰ মোৰ ভিতৰতে আছে, ঈশ্বৰৰ ঐশ্বৰিক শক্তিটো যেতিয়া মোৰ ভিতৰত আছে, মই ঈশ্বৰ, আপুনি ঈশ্বৰ। আই এম নট দিছ ফিজিকেল বডি, আই এম দ্যাট ডিভাইন গড। প্ৰত্যেক মানুহে ঈশ্বৰ। কুকুৰ চিগাৰ গৰ্দবৰ আত্মাৰাম জানিও সব কুকুৰী পৰিবৰ প্ৰণাম কিয় কৈছে? সকলো জীৱৰ ভিতৰতে ঈশ্বৰ নিহিত হৈ আছে। ঈশ্বৰ বিচাৰি কোনো ধৰ্মস্থানলৈ যাব নালাগে, মঠ মন্দিৰলৈ যাব নালাগে, ক'তো যাব নালাগে। খুব ভক্তিভাৱেৰে ঈশ্বৰক বিশ্বাস ৰাখি আমি ঈশ্বৰক বিচাৰিব লাগিব। আমাৰ শৰীৰৰ ভিতৰতে সেই ঈশ্বৰ সোমাই আছে। সেই ঈশ্বৰক আমি জানিবলৈ চেষ্টা কৰিব লাগিব। আমাৰ উপনিষদত কৈছে যে তিনিটা সত্য আজিলৈকে মানুহে উপলব্ধি কৰিব পৰা নাই, আয়ত্ত কৰিব পৰা নাই। মানৱ জীৱনৰ গূঢ় ৰহস্য কি? মানুহ ক'ৰ পৰা আহিছে, কিয় আহিছে, কলৈ যাব? এই তিনিটা প্ৰশ্নৰ উত্তৰলৈকে আজিলৈকে কোনেও ক'তো দিব পৰা নাই, কিন্তু আমাৰ গীতাত আছে। এই তিনিটা গূঢ় ৰহস্যৰ উত্তৰ আমাৰ গীতাত আছে। গীতাতে উত্তৰ দিছে। মানুহ ক'ৰ পৰা আহিছে, কিয় আহিছে, কলৈ যাব, এই গোটেইবোৰ উত্তৰ তাত দিছে। কাৰ্ল মাৰ্কছে কৈছে এটা কথা তৃতীয় দিনত, ইফ ইউ আস্ক মি under what sky the human mind had most developed and pondered over the greatest problems of life, I must point you out to India. India not of Calcutta, Bombay and Madras, but India of the forest. সেই তাহানিৰ যুগতে ঋষি মুনিসকলে অটব্য অৰণ্যৰ মাজত সোমাই জীৱনৰ গূঢ় ৰহস্যবিলাকৰ কথা চিন্তা কৰিছিলে, গৱেষণা কৰিছিলে আৰু তাৰ উত্তৰো দিব পাৰিছিলে। ভাৰতীয় মনীষীসকলেহে দিব পাৰিছে, আন কোনেও আজিলৈকে দিব পৰা নাই। গতিকে ঈশ্বৰ নাই বুলি আমি কেতিয়াও নকওঁ, ঈশ্বৰ আছে। আৰু প্ৰকৃতিৰ মাজত, সকলোৰে মাজত, সকলো সময়তে আমি ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰি থাকোঁ। কিন্তু ঈশ্বৰ আমি নেদেখোঁ, আমি দেখিব নোৱাৰোঁ, কিন্তু তেওঁৰ অস্তিত্ব তেওঁ যে আছে সেইটো আমি দেখা পাম। এবাৰ কলিকতালৈ ৰাছিয়াৰ বুলগেৰিয়ান প্ৰেচিডেণ্ট আছিল নেকি, তেওঁ আহিছিলে। আৰু বিধান ৰায় আছিলে পশ্চিমবংগৰ, বিধান ৰায়ৰ নাম নিশ্চয় শুনিছে, তেওঁ মুখ্যমন্ত্ৰী। তেওঁ বিধান ৰায় সুধিলে যে আপুনি ঈশ্বৰ বিশ্বাস কৰে? বোলে কৰোঁ।
আপুনি ঈশ্বৰ দেখিছে বোলে নাই দেখা, কিন্তু বিশ্বাস কৰে বোলে বিশ্বাস কৰোঁ, বোলে আপুনি মই নকৰোঁ। এতিয়া চুইচ এটা আছিলে, চুইচটো টিপি দিলে কি কৰিলে, ফেনখন চলিছে বোলে ফেনখন চলিছে, কিয় ফেনখন চলিছে, ইমান সময় চলা নাছিল বোলে কাৰেণ্ট আহিছে। কাৰেণ্ট অহা মানে কি, এই তাৰৰ মাজেৰে ৱায়াৰৰ মাজেৰে কিবা এটা বৈ গৈছে, দিছ ইজ ইলেক্ট্ৰন, ইলেক্ট্ৰন বৈ গৈছে। ফ্ল' অফ ইলেক্ট্ৰন ইজ কল্ড ইলেক্ট্ৰিচিটি। এই তাৰৰ মাজেৰে ইলেক্ট্ৰন বৈ গৈছে আৰু ইলেক্ট্ৰনে ফেনখন চলাইছে। আপুনি ইলেক্ট্ৰন দেখিছে নেকি বোলে নাই দেখা। ফেনখন যে চলিছে দেখিছে নে নাই, দেখিছোঁ। স্ৰষ্টাক আমি নেদেখোঁ কিন্তু সৃষ্টিক আমি দেখোঁ। সেইটো ঈশ্বৰে গোটেই বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰিছে, এই সৃষ্টিৰ গোটেই বিশ্ব আমি দেখি আছোঁ চব, কিন্তু স্ৰষ্টাক আমি দেখা নাই। যিদৰে ইলেক্ট্ৰনক আমি নেদেখোঁ, কিন্তু ইলেক্ট্ৰন বৈ গৈছে কাৰণেহে বিজুলী চাকি জ্বলিছে বা ইলেক্ট্ৰন জ্বলিছে। গতিকে স্ৰষ্টাক আমি নেদেখিব পাৰোঁ, কিন্তু স্ৰষ্টাই যিটো সৃষ্টি কৰিছে, এই গোটেই বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰিছে, আমি গছ গছনি চৰাই চিৰিকটি মানুহ চব দেখি আছোঁ। কোনে সৃষ্টি কৰিলে, এইবোৰ এনেই আহিল নেকি? এটা নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে এইবোৰ চলি আছে, আৰু সেই নিয়মৰ প্ৰাকৃতিক নিয়মৰ আজিলৈকে ব্যতিক্ৰম হোৱা নাই। সূৰ্য উদয় হয়, সূৰ্য অস্ত যায়, একেই নিয়মৰ মাজেৰে চলি আছে। এই গোটেই নিয়মবোৰ কোনে নিয়ন্ত্ৰণ কৰি আছে? এজনটো নিয়ন্ত্ৰক থাকিব লাগিব। ডেট নিয়ন্ত্ৰক ইজ গড, আল্লাহ আপুনি যি কয়। গতিকে এজন সৃষ্টিকৰ্তা আছে, এজন নিয়ন্ত্ৰক আছে, গতিকে ঈশ্বৰ আছে। খুব সুন্দৰকৈ এইটো উপলব্ধিৰে বস্তু। খুব সুন্দৰকৈ আপোনাৰ উত্তৰখিনি কম পৰিসৰৰ মাজত যিখিনি কৰিব ক'ব পাৰে মই কৈছোঁ। নিশ্চয় ছাৰ। হয়, কিন্তু মই ঈশ্বৰ বিশ্বাসী, মই বিশ্বাস কৰোঁ। এসময়ত কৰা নাছিলোঁ, কাৰণ মই বিজ্ঞান লৈ পঢ়িছিলোঁ, ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স লৈ পঢ়িছিলোঁ। যিটো অহংকাৰ এটা আছিলে, ক'ত ঈশ্বৰ আছে? সেই দুৰ্বল মানুহৰ এটা আশ্ৰয়। ঈশ্বৰক আশ্ৰয় কৰে দুৰ্বল মানুহবিলাকে, নিজৰ গোটেই ব্যৰ্থতা ঢাকি দিয়ে ঈশ্বৰৰ ওপৰত, তেনেকুৱা ভাৱ এটা আছিল। কিন্তু পিছত সংসাৰৰ গোটেই চুটি ফিৰি কিতাপ পত্ৰ পঢ়ি যিটো মই উপলব্ধি কৰিলোঁ, দেট ইজ গড, দেট ইজ এ ফ'ৰ্চ। গড বুলি ক'বলৈ বিজ্ঞানীয়ে টান পায়, এটা ফ'ৰ্চ। সেইটোত মানি লৈছে এটা ফ'ৰ্চ আছে। খুব সুন্দৰ ছাৰ। গতিকে মই ভাবোঁ যে আপোনাৰ এই যিখিনি চিন্তাৰ খোৰাক যোগাবলগীয়া যিখিনি কথা, এই কথাখিনিয়ে আমাৰ যিসকল দৰ্শকে অনুষ্ঠানটো চাই আছে তেওঁলোকলৈ খুব সুন্দৰ বাৰ্তা এটা গৈছে, আৰু খুব চিন্তাৰ খোৰাক আপোনালোকে পাইছে নিশ্চয়। গতিকে ছাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, গতিকে ছাৰ আমি সমসাময়িকভাৱে মোৰ এই মুহূৰ্তত আৰু এটা প্ৰশ্ন মনলৈ আহিছে যে আমি আমাৰ যিহেতু অনুষ্ঠানটো হৈছে সুখী মানুহৰ সন্ধানত অনুষ্ঠান, হয়। গতিকে ছাৰ আমাৰ দৃষ্টিত আপুনিও এগৰাকী সুখী মানুহ, হয়। গতিকে ছাৰ আমি কেনেকৈ সুখী হ'ব পাৰোঁ? আমাৰ সাম্প্ৰতিক সময়ত আমাৰ বহু মানুহৰে এইটো এটা সমস্যা যে আমি বহুত ধন টকা পইচা পোৱাৰ পাছতো আমি যেন ক'ৰবাত সুখটো আমাৰ নাই। গতিকে আমি প্ৰকৃততে সুখী কেনেকৈ হ'ব পাৰোঁ? কবিতা এটাকে কওঁ, হয়। সুখৰ দুখৰ মনেই কাৰণ, মনক ৰাখিবা ঠিক, ত্যাগত লভিবা পৰম শান্তি, সাধিবা আনৰ হিত। বেছি ব্যাখ্যাৰো নালাগে। সুখৰ দুখৰ মনেই কাৰণ, মনক ৰাখিবা ঠিক, ত্যাগত লভিবা পৰম শান্তি, সাধিবা আনৰ হিত। সুখৰ দুখৰ মোৰ মনটোৱেই কাৰণ। একেটা কাৰণে মোক কেতিয়াবা সুখো দিব পাৰে, একেটা কাৰণে মোক কেতিয়াবা দুখ দিয়ে। কিন্তু সুখ আৰু দুখ এইটো মোৰ নিজৰ মনত মই সৃষ্টি কৰিলোঁ। আৰু মই সুখী হ'ম বুলি ভাবিলে মই সুখী হ'ম। সুখী কোন হ'ব পাৰে? মই যিখিনি পাইছোঁ সেইখিনিৰ যদি মই সন্তুষ্ট হৈ থাকিব পাৰোঁ, মই সুখী। নহ'লে গোটেই বিশ্বৰ গোটেই সম্পত্তিও আপোনাক সুখী কৰিব নোৱাৰে। যিখিনি মই পাইছোঁ ঈশ্বৰে মোক এইখিনিকে দিছে, এইখিনিকে লৈ মই সন্তুষ্ট থাকিবলৈ শিকিব লাগিব, তেতিয়াহে মই সুখী হ'ব পাৰিম। নহ'লে আমি বিশ্বৰ আটাইতকৈ ডাঙৰ চহকী হ'লেও, বিল গেটছ হ'লেও আপুনি সুখী হ'ব নোৱাৰে। যিখিনি পাইছে সেইখিনিকে লৈ আপুনি সন্তুষ্ট কৰি থাকিব পাৰিব লাগিব, সেই জ্ঞানটো আপুনি আহৰণ কৰিব পাৰিব লাগিব। যিখিনি আজি ঈশ্বৰে মোক দিছে এইখিনিকে লৈ মই সুখী হৈছোঁ। এতিয়া ত্যাগত লভিবা পৰম শান্তি, সাধিবা আনৰ হিত। বিল গেটছৰ কথা আপোনাৰ জানে, মই বেছি নকওঁ। তেখেতে বিশ্বৰ 2-3বাৰ শ্ৰেষ্ঠ ধনী মানুহ আছিলে, ধনী মানুহ আছিল। এতিয়াও ধনী, যদিও তেওঁ প্ৰথম নহয়, তৃতীয় চতুৰ্থ পঞ্চম কিবা কিবি হৈ গ'ল। তেওঁ দিনে ৰাতিয়ে ধন উপাৰ্জন কৰে, কিন্তু অতি সাধাৰণভাৱে জীৱন যাপন কৰে। প্ৰত্যেক সম্পত্তি যিটো ঘৰ পাইছে সেই ঘৰটোকে আছে তেখেতে। খুব দামী কাপোৰ কানিও নিপিন্ধে, খোৱা বোৱাও তেনেই সাধাৰণ, গাড়ীও এখন তেনেই সাধাৰণ গাড়ী।
পোশাক পৰিচ্ছদো তেনেই সাধাৰণ, কিন্তু দিনে ৰাতিয়ে তেওঁ ধন ঘটি থাকে। কিন্তু দিনে ৰাতিয়ে চিন্তা এটাই, ধন ঘটিব লাগে। তেওঁ প্ৰশ্ন সুধিলে যে আপুনি ইমান সাধাৰণভাৱে জীৱন যাপন কৰে, আপুনি ইমান ধন কিয় ঘটিব লাগে? ধন মোক মোৰ কাৰণে নালাগে, মোক ইউগেণ্ডাৰ কাৰণে ধন লাগে। পৃথিৱীৰ যিবোৰ সৰু সৰু ল'ৰা ছোৱালীয়ে খাব নোৱাৰে, অপুষ্টিত ভুগি আছে, দুঘা দুমুঠি খাবলৈ পোৱা নাই, সিহঁতৰ মুখত মই ভাত দিব লাগিব। যাৰ কিনিবলৈ কাপোৰ কানি নাই, পিন্ধিব পৰা নাই, অৰ্থ উদংগ হৈ জীৱন যাপন কৰিছে, সিহঁতক মই কাপোৰ দিব লাগিব। থাকিবলৈ যাৰ ঘৰ নাই, তেওঁলোকক মই ঘৰ দিব লাগিব। আৰু এইখিনিৰ কাৰণে মই টকা উপাৰ্জন কৰিব লাগিব, আৰু সেইখিনিকে তেওঁ কৰি আছে। ঘৰটোতো আহিছে, বহুতবাৰ দিছে। এটি হ'ল জীৱনৰ লক্ষ্য। মোৰ জীৱনটো মোৰ বাবে নহয়, আপোনাৰ জীৱনটো আপোনাৰ বাবে নহয়। পৰোপকাৰায় মনুষ্যই জীৱন। সংস্কৃত শ্লোক এটা আছে, পৰোপকাৰায় ফলন্তি বৃক্ষ, পৰোপকাৰায় দহন্তি গাঁও, পৰোপকাৰায় দহন্তি নদ্য, পৰোপকাৰায় হি মনুষ্যই জীৱন। এটা উদাহৰণ দিছে। গছত ফল লাগে, গছৰ ফল গছে নাখায়, আনৰ কাৰণে। গায়ে গাখীৰ দিয়ে, সেই গাখীৰ গায়ে নাখায়, আনৰ কাৰণে। নদী বৈ যায়, নদীয়ে নদীৰ পানী পি নাখায়, সেই আনৰ কাৰণে। আমি মানুহ, আমি কাৰ কাৰণে? আমাৰ জীৱনটো আনৰ কাৰণে। যি নিজৰ জীৱনটো আনৰ কাৰণে উৎসৰ্গ কৰিব পাৰিছে, যি নৰৰ মাজত নাৰায়ণক দেখি পেলাই নাৰায়ণক সেৱা কৰিছে, সেইজনে আটাইতকৈ সুখী মানুহ। সেইজনে সুখী মানুহ। ব্যক্তি কেন্দ্ৰিকতাৰ ঊৰ্ধলৈ গৈ আমি সমূহৰ বাবে, সমাজৰ বাবে, দহৰ বাবে, ৰাষ্ট্ৰৰ বাবে, মানুহৰ বাবে আমি চিন্তা কৰিব পাৰিব লাগিব। সকলো মানুহে মোৰ ভাই ভনী, সকলো আপোন। সেই ভূপেন হাজৰিকাৰ সেই গীতটো, মোক এনে এজন বগা মানুহ দেখুওৱা যাৰ তেজৰ বৰণ বগা, মোক এনে এজন কোলা মানুহ দেখুওৱা যাৰ তেজৰ বৰণ কোলা। মোৰ গাৰ বৰণ বগাই হওক বা কোলাই হওক, মোৰ তেজৰ বৰণ কিন্তু ৰঙা। ডেট মিনছ উই আৰ আৱাৰ ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ। আমি কিয় কাজিয়া কৰিব লাগে? আমি মানুহ আৰু মানুহৰ মাজত এই ব্যৱধানৰ এখন প্ৰাচীৰ আমি সৃষ্টি কৰিছোঁ কিয়? আমি ইজনে সিজনক আঁকোৱালি ল'ব নোৱাৰোঁ কেলৈ? আজিলৈকে পৰা নাই। বিজ্ঞানে কিমান অগ্ৰগতি লাভ কৰিছে, গ্ৰহ এৰি গ্ৰহান্তৰলৈ গুচি গৈছে, যাব পাইছে, কিন্তু মানুহে মানুহক কেনেকৈ আঁকোৱালি ল'ব লাগে এইটো আমি শিকিব নোৱাৰিলোঁ আজিলৈকে শিকিব নোৱাৰিলোঁ। তলষ্টয়ক এজন খেতিয়কে প্ৰশ্ন সুধিছিলে যে আমি শিশুসকলক, মানুহক মাছৰ দৰে পানীত সাঁতুৰিবলৈ শিকালোঁ, চৰাইৰ দৰে আকাশত উৰি ফুৰিবলৈ আমি শিকালোঁ, কিন্তু মানুহৰ সমাজত মানুহৰ দৰে কেনেকৈ জীয়াই থাকিব লাগে আমি শিকাব নোৱাৰিলোঁ। আজিলৈকে কোনেও এইটো পৰা নাই। মানুহৰ সমাজত সকলো মিলা প্ৰীতিৰে, ভাতৃত্ববোধেৰে কেনেকৈ জীয়াই থাকিব লাগে সেইটো আমি শিকিব নোৱাৰিলোঁ। ওৱান ৱৰ্ল্ড ওৱান ফেমিলি, সেইটো শ্লোগান এতিয়া ওলাইছে। এইটো শ্লোগান দিলেতো নহ'ব, উপলব্ধি কৰিব লাগিব, বুজি পাব লাগিব যে আমি সকলো এক, সেইটো আমি জানিব লাগিব। স্বামী বিবেকানন্দ চিকাগোত যেতিয়া ভাষণ দিছিলে, মাত্ৰ সম্বোধন কৰাৰ লগে লগে 5 মিনিট সময় জাউৰিয়ে জাউৰিয়ে চাপৰি পৰিবলৈ আৰম্ভ কৰিলে। কিয়? কিন্তু কোনো ভাষণ দিয়াই নাই তেতিয়ালৈকে, মাত্ৰ সম্বোধনহে কৰিছে। সম্বোধন কৰাৰ লগে লগে 5 মিনিট সময় জাউৰিয়ে জাউৰিয়ে চাপৰি কি কাৰণে পৰিলে? কি কৈছিলে তেওঁ? ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ, ছিষ্টাৰ্ছ এণ্ড ব্ৰাদাৰ্ছ অফ আমেৰিকা। বাকীবিলাকে কৈছিলে লেডিজ এণ্ড জেণ্টলমেন প্ৰেজেণ্ট। তেওঁ লেডিজ এণ্ড জেণ্টলমেন তাত দেখা নাই, তেওঁ ক'লে ছিষ্টাৰ্ছ এণ্ড ব্ৰাদাৰ্ছ অফ আমেৰিকা। মানুহ থিয় হৈ গ'ল, বুজি পালে অন্তৰ্নিহিত অৰ্থটো কি কৈছে। আৰে ক'ৰ 7 সাগৰ 13 নদী পাৰ হৈ ভাৰতবৰ্ষৰ পৰা মানুহ এজন আহিছে, সাধু এজন আহিছে, আহি আমাক বাই ভনী বুলি কৈছে। এই যে বিশ্বৰ সকলো উই আৰ ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ, এই ভাৱেৰে যে আঁকোৱালি ল'ব লাগে, এই বাণীটো স্বামী বিবেকানন্দই প্ৰথমতে তাত দিছিলে। আৰু এইটোৱে বিশ্বৰ বাণী হ'ব লাগে। মানুহ সুখী হ'বলৈ হ'লে এনেদৰে সুখী হ'ব। অকল ব্যক্তিগতৰ নিজৰ চিন্তা কৰিলে মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে। আমি পৰৰ কথা চিন্তা কৰিব লাগিব, পৰৰ কাৰণে আমি কাম কৰিব লাগিব, আৰু পৰৰ কাৰণে কাম কৰি যোৱাটোৱে মানুহৰ জীৱনৰ সাৰ্থকতা। মানে আমি সকলো মানুহ, ইয়াত আমি ধৰ্মৰে আমাক কেতিয়াও ভাগ কৰিব নোৱাৰে, নহয় জানো? আমাৰ ধৰ্মটো হৈছে আমাৰ মানৱ ধৰ্ম, বা আমি প্ৰত্যেকে আমি মানুহ। প্ৰথম চিনাকিটো আমাৰ মানুহ, আৰু
এতিয়া কথা হ'ল ধৰ্মই ভাগ ভাগ কৰিছিলোঁ। আমাৰ পৰিচয় প্ৰথমতে আমি মানুহ বুলি নকওঁ নহয়। তোমাৰ পৰিচয় কি? মই হিন্দু। তোমাৰ পৰিচয় কি? মই খ্ৰীষ্টান। তোমাৰ পৰিচয় কি? মই ইছলাম। সেইটো আমাৰ পৰিচয় নেকি? আমাৰ পৰিচয় আমি মানুহ, আৰু মানুহ হিচাপে আমি সকলোৱে উপাসনা পদ্ধতি আমাৰ বেলেগ হ'ব পাৰে। কোনোবাই মূৰ্তি পূজা কৰে, কোনোবাই নকৰে, কোনোবাই চাৰ্চলৈ যায়, কোনোবা মন্দিৰলৈ যায়, চব এইটো উপাসনা পদ্ধতি, মাধ্যম। এইটো ধৰ্ম নহয়। ৰিলিজন ইজ বেচিকেলি এ ফেথ ইন এ পাৰ্টিকুলাৰ মৰেল চিষ্টেম। মৰেলিটিটো সকলো শিক্ষাতে আছে, ধৰ্মতে আছে মৰেলিটি, আৰু মৰেলিটিটোৱে আচল কথা, সেইটোৱে শিক্ষা। এইটো ফেথটো ৰিলিজন নহয়। আমাৰ উপাসনা পদ্ধতি বেলেগ হ'ব পাৰে। মই পূবফালে প্ৰণাম কৰি আপুনি পশ্চিমফালে প্ৰণাম কৰিব পাৰে। আপুনি গীৰ্জাত যায়, মই মন্দিৰলৈ যাব পাৰোঁ। মই মূৰ্তি পূজা কৰোঁ, আপুনি নকৰিব পাৰে। এইটো উপাসনা পদ্ধতি। কিন্তু একে ঈশ্বৰৰ আমি সন্তান। উই আৰ ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ। সেই ভক্ত আমাৰ মাজলৈ ধৰ্ম কিয় আনি দিব পৰা নাই? কোনো ধৰ্মটো কোৱা নাই যে মানুহ আৰু মানুহৰ মাজত পাৰ্থক্য আছে। তুমি খ্ৰীষ্টান, তুমি মুছলমানক হত্যা কৰা, তুমি মুছলমান, তুমি হিন্দুক হত্যা কৰা। কোনোবা ধৰ্ম যিটো কৈছে নেকি? কোনো ধৰ্মটো কোৱা নাই। সকলো ধৰ্মই কৈছে ঈশ্বৰৰ নিয়ন্ত্ৰক এজনেই। তেওঁ ঈশ্বৰ হ'ব পাৰে, গড হ'ব পাৰে, আল্লাহ হ'ব পাৰে, যি হ'ব পাৰে, এজনেই। একম সৎ বিপ্ৰা বহুধা বদন্তি। ঈশ্বৰ একেই, আমি বেলেগ বেলেগ নামেৰে তেওঁক মাতো। বা বিবেকানন্দে কৈছিল চিকাগোত, ঈশ্বৰটো এজনেই, কিন্তু ঈশ্বৰ প্ৰাপ্তিৰ পথ বেলেগ বেলেগ। ঈশ্বৰ এজনেই, তেওঁৰ ওচৰলৈ বিভিন্ন পথেৰে আমি যাব পাৰোঁ, বিভিন্ন পথেৰে আমি যাম, আৰু উপাসনা পদ্ধতি আমাৰ বেলেগ বেলেগ, কিন্তু ঈশ্বৰ মূলতঃ এজনেই। এইবোৰ শিক্ষাটো আমাক দি থৈ গৈছে। প্ৰত্যেক ধৰ্মই এইটো শিক্ষা দি থৈ গৈছে। পৃথিৱীত গোট কৰি এনে কোনো ধৰ্ম নাই যি ধৰ্মই আনক ঈৰ্ষা কৰিবলৈ শিকাইছে, হিংসা কৰিবলৈ শিকাইছে, আনক হত্যা কৰিবলৈ শিকাইছে। সেইবোৰ ধৰ্ম হ'ব কেতিয়াও নোৱাৰে। তেনেকুৱা ধৰ্মবোধ কোনো নাই। ভুল শিক্ষা কোনোবাই দিছে, তাৰ ভুল ব্যাখ্যাহে দিছে। বাকী প্ৰকৃত ধৰ্ম এইটো কথা কেতিয়াও কোৱা নাই। মানৱতাবাদৰ কথা সকলো ধৰ্মই কৈছে। ঈশ্বৰৰ অস্তিত্বৰ কথা সকলোৱে স্বীকাৰ কৰিছে। ঈশ্বৰ যে অমনিপটেণ্ট, সৰ্বশক্তিমান, সকলোৱে কৈছে। কিন্তু কাৰো দ্বিমত হোৱা নাই, কোনোতো কোৱা নাই। আমাৰ বুজাৰ ভুলৰ কাৰণে এইটো হৈছে। কিন্তু সুখী হ'বলৈ হ'লে নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিব লাগিব, আৰু যি ঈশ্বৰে দিছে সেইখিনিকে লৈ মই সন্তুষ্ট হ'বলৈ শিকিব লাগিব। মনৰ সন্তুষ্টি নহ'লে মানুহ সুখী হ'ব নোৱাৰে। গোটেই বিশ্বৰ আশ্চৰ্য বিভূতিও আপোনাক সুখী কৰিব নোৱাৰে। গতিকে আপোনালোকৰ শ্লোগানটো ভাল হৈছে, মানুহেতো সুখৰ সন্ধানতে ঘূৰি কৰিছে। বাৰ্টন ৰাছেলে কিতাপ এখনেও লিখিছে, সুখৰ সন্ধান বুলি কিতাপ এখনেও লিখিছে। গতিকে ছাৰ, মই এইখিনি মোৰ এটা কথা মনলৈ আহিছে যে আমি আমাৰ মানসিক স্বাস্থ্য নিৰ্মাণৰ ক্ষেত্ৰত গ্ৰন্থ অধ্যয়ন এইটো আমাক কিমান সহায় কৰিব পাৰে? গ্ৰন্থৰ অবিহনেতো আমাৰ উপায় নাই। গ্ৰন্থ অধ্যয়ন কৰিবই লাগিব, কিন্তু গ্ৰন্থ অধ্যয়ন কৰিলেতো নহ'ব। শ্ৰীকৃষ্ণই গীতাত কৈছিলে যে মনৰ ওপৰত যদি আমাৰ নিয়ন্ত্ৰণ থাকে, তেতিয়া মনটো আমাৰ বন্ধু, আৰু যাৰ মনৰ ওপৰত নিয়ন্ত্ৰণ নাই তেওঁৰ কাৰণে মনটো আটাইতকৈ ডাঙৰ শত্ৰু। গতিকে মনটো আমাৰ বন্ধুও হ'ব পাৰে, মনটো আমাৰ শত্ৰুও হ'ব পাৰে। গতিকে মনৰ ওপৰত যাৰ নিয়ন্ত্ৰণ আছে তেওঁৰ কাৰণে মনতকৈ আৰু ভাল বন্ধু আৰু কোনো নাই। এতিয়া কিতাপ আমাৰ বন্ধু, কিতাপ আমি পঢ়িম, ধেৰ কিবা কিবি আমি শিকিম। শিকিলেইতো নহ'ব, সেইবোৰ আমি নিজৰ বাস্তৱ জীৱনত আমি প্ৰয়োগ কৰিব পাৰিব লাগিব। আমি প্ৰয়োগ কৰিব পাৰিব লাগিব। আৰু স্বাস্থ্যটো আমি ভালে ৰাখিব লাগিব। স্বাস্থ্য কাৰণে স্বাস্থ্য ৰক্ষাৰ উপায়খিনি আমি মানিব লাগিব। কিন্তু মনটো যদি অসুচি হয়, মনটো যদি আমাৰ বেয়া কামত, বেয়া ক্ৰিয়াৰ কৰ্ণে লিপ্ত হৈ থাকে, তেতিয়া যিমানেই ব্যায়াম নকৰক কেলে আপোনাৰ স্বাস্থ্য ভাল নহ'ব। সুস্থ শৰীৰতে সুস্থ মনটো থাকে। গতিকে শৰীৰটো সুস্থ কৰিব হ'লে মনটো সুস্থ কৰিব লাগিব। অসুস্থ মনেৰে আপুনি যিমানেই পৰিশ্ৰম কৰি কৰি ব্যায়াম নকৰক কেলে সেই ব্যায়াম আপোনাৰ কোনো কামত নাহে। স্বাস্থ্যটো ভালে ৰাখিবই লাগিব, স্বাস্থ্য ভাল কৰিব লাগিব। সেইটো উপায় আমি কৰিবই লাগিব। হয়, গতিকে ছাৰ, আমাৰ যিটো ছাত্ৰ ছাত্ৰীসকলক
তেওঁলোকক যদি আপুনি মানে যদি পৰামৰ্শ দিয়ে যে এই 3খন বা এই 5খন কিতাপ তোমালোকৰ ছাত্ৰ জীৱনত পঢ়াটো উচিত, এনেকৈ যদি আপোনাক যদি মই কেইখনমান কিতাপৰ নাম ক'ব দিওঁ। ইমান কিতাপ আছে, বিশ্বৰ 100খন কিতাপটো লিখিছে, যথেষ্ট বিশ্বৰ 100খন কিতাপ লিখিছে। তো বিভিন্ন কিতাপে বিভিন্ন ফালৰ পৰা আপোনাক লৈ যাব। এইখন কিতাপ পঢ়িলেই ভাল হ'ব। একোখন কিতাপে একোটা দিশৰ কথা কৈছে। মই এক্সপেৰিমেণ্ট উইথ ট্ৰুথখন আপুনি পঢ়িব পাৰে। বিবেকানন্দৰ অজস্ৰ কিতাপ আছে। এখন বা দুখন কিতাপৰ নাম মই কেনেকৈ কওঁ? বিবেকানন্দৰ ঢেৰ কিতাপ আছে। আমাৰ শংকৰদেৱৰো ঢেৰ পুথি আছে। সেইবোৰ পুথি যদি আমি পঢ়ো ভালদৰে মানো, যত জীৱ তত শিৱ বুলি কৈছে। আৰু ছাৰ এতিয়া এনেকুৱা হয় যে আমি কেতিয়াবা এনেকুৱা আমি যদি ধৰক ছাত্ৰ জীৱনত যদি আমি গীতাখন পঢ়িব বিচাৰোঁ, তেতিয়াহ'লে আমাক কোনোবাই কয় এতিয়া গীতাখন পঢ়িব নালাগে। কিন্তু ছাত্ৰ জীৱনত মই ধৰক ছাৰ মই একাদশ দ্বাদশ বা স্নাতক পৰ্যায়ত সেই ছাত্ৰ ছাত্ৰীসকলে গীতা অধ্যয়ন কৰিব পাৰে নে নোৱাৰে? সেইটোতো আমি ভুল কৰি আছোঁ। গীতা এটা নিৰ্দিষ্ট বয়সৰ কাৰণে নহয়। কি আছে গীতাত আমি প্ৰথমতে জানিব লাগিব। গীতা আমি কৈ থাকোঁ নহয়, কৃষ্ণই অৰ্জুনক দিয়া কিছুমান উপদেশ, তাত কি আছে? তাত সেইকেইটা প্ৰশ্নৰ উত্তৰ আছে। মানুহ ক'ৰ পৰা আহিছে, ক'লৈ আহিছে, কিয় আহিছে আৰু ক'লৈ যাব, মানুহৰ এই জীৱনত কি কৰিব লাগে। ভাল কাম কৰিলে ভাল ফল পায়, বেয়া কাম কৰিলে বেয়া ফল পায়, আমি কি কাম কৰিব লাগে, আৰু জীৱনটো আমি কিদৰে গঢ়িব লাগে, কিদৰে গঢ়িলে মই প্ৰকৃত মানুহ হিচাপে এইখন সমাজত মই বসবাস কৰিব পাৰিম, আৰু এই সমাজখনৰ প্ৰতি মই কিবা এটা দি যাব পাৰিম। নৰৰ পৰা নাৰায়ণ হ'ব লাগে কেনেকৈ, আমাৰ চিন্তা শক্তি ভূমিৰ পৰা কেনেকৈ আমি ভূমালৈ নিব পাৰোঁ, আমাৰ প্ৰত্যেকৰে ভিতৰত যে ঐশ্বৰিক শক্তি এটা আছে, সেই ঐশ্বৰিক শক্তিক আমি কিদৰে উপলব্ধি কৰিব পাৰিম, এইবিলাকৰ বিভিন্ন কথা গীতাখনত আছে। ছাত্ৰ ছাত্ৰীয়ে জীৱনটো কেনেকৈ গঢ়িব লাগিব, কিদৰে পঢ়া শুনা কৰিব লাগিব। 4টা বৰ্ণৰ কথা কৈছে। ব্ৰহ্মচৰ্য কি কৰিব লাগিব, ব্ৰহ্মচৰ্যত কেনেকৈ জীৱন যাপন কৰিব লাগিব, কি কি নীতি নিয়ম পালন কৰিব লাগিব, কি কি নীতি নিয়ম পালন কৰিলে পিছৰ গৃহস্থ জীৱনটো আমাৰ ভাল, এই গোটেইবোৰ উপদেশ তাত আছে। ছাত্ৰ ছাত্ৰীয়ে পঢ়িব নোৱাৰে, চবে বুঢ়া মানুহে পঢ়িব লাগে। মই নিজে পাইছোঁ, মই ক্লাছ 9ত থাকোঁতে কিতাপখন মেলি লৈছিলোঁ। মায়ে আহি মোক বাধা দিলে যে এইখন নপঢ়িবলৈ। কিয়? এইখন এতিয়া পঢ়া বয়স নহয়, পঢ়া শুনা কৰ, পঢ়া শুনা শেষ কৰি পিছত পঢ়িবি, এইখন পঢ়িব নাপায়। কোনোবাই কৈছে মায়ে এতিয়া মোক কৈছে, কিন্তু এতিয়া দেখিছোঁ সেইটোতো নহয়। এতিয়া হোমেন বৰগোহাঁই আলোচনাখন উঠি আহিছে 13-18 নেকি, 13-18, তাত এইবোৰ কথা আছে। আৰু তাত গীতা কেনেকৈ ল'ৰা ছোৱালীৰ মাজত বুজাব পাৰি, বিভিন্ন কাহিনীৰ মাজেৰে, গীতাৰ অৱলম্বনত বিভিন্ন কাহিনীৰ মাজেৰে কিন্তু কৈছে, আৰু ল'ৰা ছোৱালীৰ মাজত এইবোৰ জনপ্ৰিয় হৈছে। গতিকে গীতা অকল বৃদ্ধ বয়সত পঢ়িব লাগে। আৰু বৃদ্ধ বয়সত মই গীতা পঢ়ি মই কি কৰিম? মই কাৰো কাম কৰিবই নোৱাৰিম, শাৰীৰিক শক্তি মোৰ নাই। যেতিয়া মোৰ শাৰীৰিক শক্তি আছে, সেইখন পঢ়ি মই উজ্জীৱিত হ'ব পাৰিম, সমাজ সেৱাৰ কাৰণে মই আগবাঢ়ি আহিব পাৰিম, তেতিয়াহে মই পঢ়িব লাগিব। বুঢ়া বয়সত পঢ়িলে মোৰ কি লাভ হ'ব? মই কাৰ কি কৰিব পাৰিম? মই একো কৰিব নোৱাৰোঁ। ছাৰ, যিহেতু সন্তানসকলৰ আদিগুৰু পিতৃ মাতৃ, গতিকে আমাৰ যদি পিতৃ মাতৃয়ে যদি গীতা অধ্যয়ন কৰে, তেতিয়াহ'লে সেই জ্ঞানখিনি নিজৰ সন্তানক দিব পাৰিব। অৱধাৰিত ভাৱে ছাৰ। আৰু আপুনি কৈছে যে বেষ্ট টিচাৰ ইজ মাদাৰ ইজ দ্য বেষ্ট টিচাৰ। অ'কে, গতিকে প্ৰতিগৰাকী মায়ে যদি গীতাৰ যদি জ্ঞান বা প্ৰজ্ঞা সেইখিনি যদি তেওঁ আহৰণ কৰিব পাৰে, তেওঁ নিশ্চয় ভাল সন্তান এগৰাকী তেওঁ গঢ়িব পাৰিব, নহয় জানো? গতিকে গীতা অধ্যয়নটো ছাৰ আমাৰ কাৰণে তেতিয়াহ'লে খুব এটা কীৰ্তন ভাগৱতী গীতাৰ বাণীটো আছে, হয়, উপনিষদৰ কথাইতো আছে। আজি কীৰ্তনত নামঘৰত কি আছে নো? উপনিষদৰ কথাবিলাকে আছে। কীৰ্তন আমাৰ ঘৰে ঘৰে আছে, পাঠ কৰা হয়, কিন্তু হৃদয়ংগম আমি কেইজনে কৰিছোঁ? কেইজনে হৃদয়ংগম কৰিছোঁ? পঢ়িলেতো নহ'ব। তাৰ বাণীবোৰ আমি কেইজনে পালন কৰিছোঁ? সেইবোৰ ল'ৰা ছোৱালীক আমি কিমানে বুজাই দিছোঁ? বুজাইতো দিয়া নাই। এতিয়া গীতাৰ ৰঙা কাপোৰেৰে বেৰি পেলাই আমি ঘৰত থৈ দিওঁ, আমি শ্ৰদ্ধা কৰি আমি ভক্তি কৰোঁ, সেইটো যথেষ্ট নেকি? সেইটো সেৱা কৰিবৰ কাৰণে কিতাপখন আমি তাত দেখা নাই নহয়। সেইটো অধ্যয়ন কৰিব লাগিব, পঢ়িব লাগিব, বুজিব লাগিব, তাত কি আছে জানিব লাগিব।
মই বুজি নাপালে আনক সুধিব লাগিব। এই কামটো আমাৰ হোৱা নাই। ইভেন কীৰ্তন পাঠ কৰি থকা হয়, পঢ়ি থকা হয়, কিন্তু কীৰ্তনৰ ভিতৰলৈ কিমান সোমাইছে, তাৰ সেই ভাৱবোৰ বুজিবৰ কাৰণে কিমানে চেষ্টা কৰিছে, বেছিভাগেতো কৰা নাই। পঢ়িব লাগে, কীৰ্তন পঢ়ি আছে, মুখস্থ গাব লাগিলে মুখস্থ গাই দিব, তেতিয়া ভিতৰৰ অন্তৰ্নিহিত অৰ্থটো কি ক'ব বিচাৰিছে, ভক্তি আন্দোলনে কি ক'ব বিচাৰিছে, সেইটো আমি হৃদয়ংগম কৰা নাই। গতিকে ছাৰ, মই যদি এই মুহূৰ্তত যদি এটা মই বাক্য এটা এনেকৈ আৰম্ভ কৰোঁ যে এখন ঘৰ সুখে শান্তিৰে আগবাঢ়ি যাবলৈ হ'লে বা এটা পৰিয়ালত সুখ শান্তিৰে সমৃদ্ধ হ'বলৈ হ'লে বা এগৰাকী পিতৃ মাতৃয়ে নিজৰ সন্তানক মানুহ কৰিবলৈ হ'লে বা তেওঁলোকেও পিতৃ মাতৃও জীৱনত সুখানুভূতি লাভ কৰিবলৈ হ'লে সেই ঘৰখনত গীতা অধ্যয়ন কৰাটো জৰুৰী। গীতা অকল ভাৰততে নহয়, গোটেই বিশ্বৰ বহুত মানুহে গীতা পঢ়ে। বিশ্বৰ বহুতো মানুহে গীতাখনক আপোন কৰি লৈছে, গীতা অধ্যয়ন কৰে তেওঁলোকে। কিন্তু অধ্যয়ন কৰা মানে অকল আওৰাই গ'লেতো নহ'ব, এইটো উপলব্ধি কৰিব পাৰিলে গীতাখন আমাক লাগিবই। ঘৰখন আমি সুখী কৰিব লাগিব। যিটো ঘৰত এটা সাংস্কৃতিক বাতাবৰণ আছে, পৰিশীলিত পৰিমাৰ্জিত বাতাবৰণ আছে, তেনেকুৱা ঘৰৰ ল'ৰা ছোৱালীয়ে বাট এৰি কেতিয়াও অৱতে যাব নোৱাৰে। গতিকে ঘৰখনেই আচল। ঘৰখনৰ পৰিৱেশ পৰিশীলিত হ'ব লাগিব, পৰিমাৰ্জিত হ'ব লাগিব। পিতৃ মাতৃৰ আচাৰ ব্যৱহাৰ, মাত কথা, আনৰ লগত আচৰণ, এই গোটেইবোৰ পৰিশীলিত হ'ব লাগিব, পৰিমাৰ্জিত হ'ব লাগিব। আৰু তেনেকুৱা এটা বাতাবৰণ, তেনেকুৱা এটা সংস্কৃতি এই ঘৰখনত বিৰাজ কৰিব লাগিব। তাৰ পৰা ল'ৰা ছোৱালীয়ে যিমান শিকিব, স্কুল কলেজৰ পৰা ইমান শিকিব নোৱাৰে। সেইকাৰণে কোৱা হয় যে হোম ইজ দ্য বেষ্ট স্কুল। ঘৰখনৰ পৰা শিকিব, গোটেই কথাখিনি ঘৰখনৰ পৰাই শিকিব। যে ঘৰত তেনেকুৱা এটা পৰিৱেশ আমি দিব পাৰিব লাগিব, কিন্তু অতি সহজে আমি দিব পাৰোঁ, কিন্তু আমি চেষ্টা কৰা নাই। গতিকে সুখৰ সন্ধান, সুখী জীৱন, সুখী পৰিয়াল গঢ়িবলৈ হ'লে এই কথাখিনি আমাক লাগিব। আৰম্ভ কৰিব লাগিব ঘৰখনৰ পৰা। স্কুল পিছত আহিব। জন্মৰ পিছতে 5 বছৰলৈকে শিক্ষা ক'ৰ পৰা আহৰণ কৰে? ঘৰখনৰ পৰা আহৰণ কৰে। তাতোকৈ ডাঙৰ কথা আমাৰ এটা যে বিজ্ঞানেও মানি লৈছে, এটা সন্তান যেতিয়া মাতৃৰ গৰ্ভত 5 মাহ বয়স হয় তেতিয়াৰ পৰাই শিকিবলৈ আৰম্ভ কৰে। এইটো সত্য, বিজ্ঞানে আজিকালি মানি লৈছে। 5 মাহত থাকোঁতে সেই তেতিয়াৰ পৰাই মাতৃৰ মাধ্যমেৰে গোটেই শিক্ষাখিনি সন্তানে আহৰণ কৰে। সেইখিনি সময়ত মাতৃগৰাকীৰ চাউল চলন, থকা মেলা, কিবা ভাল কিতাপ পঢ়িব লাগে, ভাল কথা পাতিব লাগিব, ভাল সংগ ল'ব লাগে। আগৰ দিনত এইটো আছিল, আমি মা খুৰীদেউৰ সময় আমি পাইছিলোঁ। কিন্তু এতিয়া আধুনিক তিৰোতাসকলে সেইবোৰ অবৈজ্ঞানিক বুলি ঘূৰাই দিয়ে। ইয়াৰ কোনো বৈজ্ঞানিক তথ্য ইয়াত নাই, কিন্তু বিজ্ঞানে মানি লৈছে। চিকিৎসা বিজ্ঞানেও এতিয়া মানি লৈছে যিটো হয়, জন্মৰ পিছতে শিক্ষা আহৰণ কৰে এইটো নহয়। সন্তান 5 মাহত থাকক, 5 মাহতে গৰ্ভত, তেতিয়াৰ পৰা শিকিবলৈ আৰম্ভ কৰে। ক'ৰ পৰা শিকে? মাতৃৰ মাধ্যমেৰে শিকে। সেইকাৰণে নাৰীৰ সম্পৰ্ক কাৰ লগত? মাতৃৰ লগত। মাতৃয়ে ভাল কথা চিন্তা কৰে, ল'ৰাটোৱে ভাল চিন্তা কৰিব, শিকিব। ভাল কিতাপ পঢ়িলে ভাল প্ৰভাৱ পৰিব। বেয়া কিতাপ, বেয়া মাত, বেয়া কথা যদি শিকে, এখন ভূমিষ্ঠ হোৱাৰ পিছতে সেই গুণবোৰ প্ৰকাশ পাব, লগে লগে প্ৰকাশ পাব, দেৰি নকৰে। এইবোৰ বিষয়ত মাতৃসকল সাৱধান হ'ব লাগিব। হয় হয়, খুব সুন্দৰ ছাৰ। গতিকে আমি অনুষ্ঠানৰ একেবাৰে শেষ পৰ্যায়ত উপনীত হৈছোঁহি। গতিকে এটা প্ৰশ্ন এটা মোৰ উকমুকাই আছে মানে সুধিবৰ কাৰণে ছাৰ। হয়, আৰু মই আজি সুবিধা পাওঁতেই মই ভাবিছোঁ গোটেই প্ৰশ্নখিনি যিমান পাৰোঁ সুধি লওঁ ছাৰ। হয় ছাৰ, মোৰ প্ৰশ্নটো এতিয়া এনেকুৱা যে আমি প্ৰকৃতিৰ সৈতে একাত্ম হৈ থকাটো কিমান জৰুৰী আমি সুখী হোৱাৰ ক্ষেত্ৰত, বা আমাৰ জীৱনত শান্তিটো আমি পোৱাৰ ক্ষেত্ৰত প্ৰকৃতিৰ সৈতে একাত্ম হোৱাটো আমি কিমান জৰুৰী? মানুহে আটাইতকৈ ডাঙৰ ভুল কৰিছে সেইখিনিতে। যেতিয়া প্ৰকৃতিৰ পৰা মানুহ আঁতৰি গ'ল, তেতিয়া মানুহৰ জীৱনৰ দুখ দুৰ্দশা নামি আহিল। আমিতো প্ৰকৃতিৰ সন্তান, এটা সময় প্ৰকৃতিৰ লগতে আছিলোঁ, গছ গছনি জীৱ জন্তুবিলাকৰ লগতে আছিলোঁ। শিক্ষা গ্ৰহণ কৰাৰ পিছত আমি উন্নত হ'লোঁ, আহিলোঁ, তাৰ পৰা আঁতৰি আহিলোঁ আৰু প্ৰকৃতিক আমি শোষণ কৰিবলৈ আৰম্ভ কৰিলোঁ। এজন মানুহক সুখী কৰিবলৈ হয়, সন্তুষ্ট কৰিবলৈ মানুহক যিমানখিনি আহিলা লাগে, সম্ভাৰ লাগে, সামগ্ৰী লাগে, এই গোটেইখিনি প্ৰকৃতিত
আছে গোটেইখিনি আছে সেইখিনিকে লৈ কেনেকৈ সুখী হ'ব লাগে সেই জ্ঞানটো আমি আহৰণ কৰিব পৰা নাই আমি প্ৰকৃতিক যিমান পাৰোঁ শোষণ কৰিছোঁ আমি প্ৰকৃতিক টৰ্চাৰ কৰিছোঁ কিন্তু আমি কৰিব লাগে প্ৰকৃতিক নাৰ্চাৰ প্ৰকৃতিক নাৰ্চাৰ নকৰি প্ৰতিপালন নকৰি আমি টৰ্চাৰ কৰিছোঁ যিমান পাৰোঁ প্ৰকৃতিৰ পৰা আমি আহৰণ কৰিবলৈ কাৰণে চেষ্টা কৰিছোঁ যাতে এই জনমৰ মানুহখিনিয়ে পৃথিৱীত থাকিব পিছৰ জনমৰ মানুহ ইয়াত নাথাকে পিছৰ জন্মৰ মানুহ এজন ফল মূল খাবলগীয়া নহ'বই পিছৰ জন্মৰ মানুহজনে কয়লা ব্যৱহাৰ কৰিবলগীয়াই নহ'ব পিছৰ জন্মৰ মানুহ এজন পেট্ৰল ব্যৱহাৰ কৰিবলগীয়াই নহ'ব এনেকুৱা এটা দিশত আমাৰ প্ৰতিযোগিতা চলিছে আমি গৈ আছোঁ যে প্ৰকৃতি আমি নিঃশেষ কৰি আছোঁ প্ৰতি মুহূৰ্তটো অক্সিজেন লৈ আছোঁ অক্সিজেনটো আমাক প্ৰকৃতিয়ে দি আছে কিন্তু আমি কি কৰিছোঁ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ আমি বঢ়াই আছোঁ তাৰ ফলত এতিয়া গ্ল'বেল ৱাৰ্মিং ইজ গ্ল'বেল ৱাৰ্মিং এইটো আমি বুজি পোৱা নাই এনেকৈ যদি যায় বিশেষজ্ঞসকলৰ মতে মানুহৰ 100 বছৰ নাথাকিব আমাক কিমান লাগে কিমান পালে মানুহ সন্তুষ্ট হয় সেইখিনিক আমি সীমা চৰাই গৈছোঁ ইমান কল কাৰখানাবোৰ তুলিছোঁ ইমান তুলিছোঁ ধোঁৱা ওপৰলৈ গৈ আছে বায়ু প্ৰদূষিত হৈ আছে গছ কাটি আছোঁ গছ আমি কাটি আছোঁ অক্সিজেন কমি আছে অক্সিজেন আমি নোপোৱা হ'লোঁ কাৰ্বন ডাই অক্সাইড বাঢ়ি গৈ আছে গতিকে গোটেই বিশ্বত উষ্ণতা বাঢ়িছে বিশ্ব উষ্ণতা বাঢ়িছে 50 ডিগ্ৰী 52 দিন 57 ডিগ্ৰীলৈকে পাইছে ৰাজস্থানৰ ওচৰত আগেতো আমি কেতিয়াও ফিল কৰা নাই আমি অসমত এনেকুৱা গৰম কেতিয়াও পাইছিলোঁ নে মোৰ 82 বছৰ বয়স এনেকুৱা গৰমটো মই জীৱনত কেতিয়াও পোৱা নাই এই যে গৰম পাই আছোঁ এইটো কাৰ সৃষ্টি এইটো প্ৰকৃতিটো কৰা নাই এইটো আমি মানুহে কৰিছোঁ মানুহে আমি প্ৰকৃতিক এনেকুৱা নিধন কৰি আছোঁ ধ্বংস কৰি আছোঁ যে প্ৰকৃতিয়ে তাক কুফলটো আমাক দিবই গতিকে গছ থাকিলেহে মানুহ থাকিব এইটো এটা শ্লোগান হ'লে নহ'ব এইটো এটা উপলব্ধি হ'ব লাগিব আমি কিমান গছ পুলি ৰোওঁ আৰু কিমান গছ পুলি আমি কাটি আছোঁ গতিকে মানুহ এই দিশত যদি সাৱধান নহয় আমি যিমানেই টেকন'লজি হাইফাই নকৰোঁ কেলৈ পৃথিৱীৰ আনঠাইলৈ যাবলৈ যিমানেই চেষ্টা আমি নকৰোঁ কেলৈ এই পৃথিৱীত আমি মানুহ হিচাপে জীয়াই থাকিব নোৱাৰিম বিজ্ঞানীসকলে 100 বছৰ মুঠ কৰি দিছে আমি লোভ সম্বোধন কৰিব লাগিব আচল ডাঙৰ কথাটো হৈছে আমাৰ লোভ অত্যাধিক লোভ যিখিনি হ'লে আমাৰ হৈ যায় সেইখিনিৰ বাহিৰেও আমি বেছিকৈ বিচাৰোঁ আৰু সেই বেছিকৈ বিচাৰি যাবলৈ প্ৰকৃতিক আমি বেছিকৈ নিধন কৰি আছোঁ ধ্বংস কৰি আছোঁ টৰ্চাৰ কৰি আছোঁ কিমান টৰ্চাৰ কৰি আছোঁ আমি প্ৰকৃতিক উপকাৰটো কৰাই নাই বৰং অপকাৰ কৰি আছোঁ কিন্তু প্ৰকৃতিয়ে প্ৰতি মুহূৰ্ততে আমাক উপকাৰ কৰি আছে ইমানখিনি কৰাৰ পিছত প্ৰকৃতি কিন্তু আমাক নিদিয়াকৈ থকা নাই দি আছে অত্যাচাৰো সহ্য কৰি আছে এজনে কৈছিলে যে মানুহে আম গছত যেতিয়া আম লাগে কিমান ফৰমটি মাৰে আম সৰাই থাকে পৰি থাকে গছে কিমান দুখ পায় আঘাত পায় সেইবুলি গছে পিছৰ বছৰত আম নিদিয়ে নেকি দিয়ে প্ৰকৃতিয়ে প্ৰতিশোধ নলয় কেতিয়াও নলয় সেই প্ৰতি বছৰে আম লাগিবই জানে ফৰমটি মাৰিব মানুহে শিলগুটি মাৰিব মোক আঘাত কৰিব কিন্তু ফল দিয়ে প্ৰকৃতিৰ কাম কৰি আছে উদাৰতা প্ৰকাশ কৰি আছে কিন্তু আমি উদাৰ হ'ব পৰা নাই এটাই কথাই আমাৰ লোভ মানুহ গোটেই পতনৰ মূল কাৰণটো হৈছে লোভ কিমানখিনি পালে মই সুখী হ'ব পাৰিম মোৰ নিৰ্দিষ্ট কোনো সীমা নাই এই যে দুৰ্নীতি হৈছে এই দুৰ্নীতিৰ মূল কাৰণটো হৈ আমি লোভ সম্বোধন কৰিব পৰা নাই আমাক লাগে গোটেই পৃথিৱীখনে আমাক লাগে আমি ধনৰ পিছে পিছে দৌৰি ফুৰিছোঁ যে ধনে আমাক সুখ দিব ইউ কান পাৰ্চেছ হেপিনেছ উইথ মানি ধন আপোনাৰ থাকিব পাৰে কি ধনৰ সুখ আপুনি আদায় কৰিব নোৱাৰে এই কথাখিনি মানুহে কিয় আজিলৈকে বুজি পোৱা নাই বিজ্ঞান আৰু টেকন'লজি কিমান ওপৰলৈ মানুহক লৈ গৈছে বিজ্ঞানে যিমান দিছে তাতকৈ বেছি মানুহৰ পৰা দিছে বিজ্ঞানে মানুহক বস্তুবাদী কৰিছে বিজ্ঞানে মানুহক ভোগবাদী কৰিছে ইমান সুবিধা কৰি দিছে ইমান বস্তু আলাসতে আমাক দি দিছে গতিকে এই বস্তুবাদী দৃষ্টিভংগীৰ পৰা আমি আঁতৰিব লাগিব এই মেটেৰিয়েলিষ্টিক দৃষ্টিভংগী আমি আঁতৰাব লাগিব আমি আধ্যাত্মিক হ'ব লাগিব আৰু আমি প্ৰকৃতিৰ বন্দনা যাতে আমি কৰিব পাৰোঁ আমাৰ সন্তানসকলক আমি প্ৰকৃতিৰ বন্দনা কৰিব শিকাব লাগিব সেইকাৰণে ইণ্টিগ্ৰেশ্যন অফ মেটেৰিয়েলিজম উইথ স্পিৰিচুৱেলিজম ইজ এছেঞ্চিয়েল ফৰ দ্য নিউ জেনেৰেশ্যন এই দুটা সম লাগিব ছাৰ এতিয়া আমি দেখা পাওঁ যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী বা আমাৰো মানে খুব পটককৈ খংটো উঠি যায় তেনেকুৱা আমাৰ সহ্য গুণটো খুব কম ধৈৰ্য গুণটো আমাৰ কম আপোনালোকৰ ক্ষেত্ৰত বেলেগ আছিলে আপোনালোকৰ ধৈৰ্য সহ্য সকলোখিনি খুব
সন্তুলিত আছে খং থাকিব কিন্তু ছাৰ আমি কোনোবাখিনিত আমি কোনোবাখিনিত ধৈৰ্য হেৰুৱাই পেলাওঁ খংটো আমাৰ পটককৈ উঠি যায় গতিকে এই যে আমি প্ৰকৃতিৰ পৰা সদায় দূৰত আছোঁ এতিয়া আমি কেতিয়াও সূৰ্যাস্ত দেখা নাই এনেকুৱা বহু ছাত্ৰ ছাত্ৰী আছে বহু সন্তান আছে যি হয়তো চহৰত বাস কৰে কিন্তু সূৰ্যাস্তৰ সেই বিনন্দীয়া ৰূপটো কেতিয়াও দেখা নাই গতিকে যদি সূৰ্যাস্তৰ বিনন্দীয়া ৰূপটো কেতিয়াও দেখা নাই পুৱাৰ যিটো দুকমুকালি যিটো চৰাই চিৰিকটিৰ কলকাকলি সেইটো যদি কেতিয়াও শুনা নাই তেতিয়াহ'লে তেওঁ পৃথিৱীখন কি বস্তু জীৱনটো কি বস্তু সেই কথাটো কেতিয়াও উপলব্ধিটো অহাই নাই আৰু তেওঁলোকৰ এই ষ্ট্ৰেছ মানসিক অশান্তি খুব বেছি আনকি কেতিয়াবা এনেকুৱা হয় যে আজিকালি ছাৰ চহৰে নগৰে কেৱল মানসিক ৰোগৰ চিকিৎসক তেওঁলোক যাবলৈ বাধ্য হয় মানসিক ৰোগৰ চিকিৎসক গতিকে আমি কোনোবাখিনিত আমাৰ অভিভাৱকে এই ভুলটো কৰি আছোঁ নেকি যে আমি ছাত্ৰ ছাত্ৰীসকলক প্ৰকৃতিৰ ওচৰলৈ নিয়া নাই কিন্তু আমি মানসিক ৰোগৰ চিকিৎসকৰ ওচৰলৈ নি পেলাই কিন্তু টেবলেট ঠিকেই খুৱাই আছোঁ মেণ্টেল বেলেঞ্চ আমি হেৰুৱাই পেলাইছোঁ এতিয়া মানুহক আমি মানুহ হিচাপে গণ্য কৰা নাই তেওঁক মানুহ হিচাপে গঢ়ি তুলিবলৈ আমি চোৱা নাই প্ৰত্যেক পিতৃ মাতৃয়ে সন্তানক ধন ঘটাৰ এটা আহিলা হিচাপে গ্ৰহণ কৰিছে আজিকালি IIT বিলাকৰ ডাঙৰ ডাঙৰ ল'ৰা ছোৱালী মেধাৱী ছাত্ৰবিলাকে এফালৰ পৰা ছুইচাইড কৰি আছে আত্মহননৰ পথ বাছি লৈছে তেওঁলোকে আত্মহননৰ পথ কি কাৰণে বাছি লৈছে কাৰণ পিতৃ মাতৃয়ে তেওঁলোকৰ পৰা প্ৰত্যাশা বহুত মোৰ ল'ৰা এনেকৈ পঢ়ি আছে ডক্টৰ হ'ব ইঞ্জিনিয়াৰ হ'ব মোক হ'ব তেমুক হ'ব প্ৰত্যাশাটো খুব বেছি কিন্তু ছাত্ৰ ছাত্ৰীয়ে জানে মই কিমানখিনি পূৰণ কৰিব পাৰিম আৰু পিতৃ মাতৃয়ে মোৰ পৰা যিমান আশা কৰিছে মই সেই আশা পিতৃ মাতৃ মই পূৰণ কৰিব নোৱাৰিম তেতিয়া হতাশাত ভোগে ডিপ্ৰেশ্যন আহে আৰু তেতিয়া চৰম সিদ্ধান্তটো লৈ লয় আত্মহননৰ পথটো তেওঁলোকে বাছি লয় প্ৰকৃতিৰ লগত যদি একীভূত হৈ মানুহ জীয়াই থাকিব পাৰে আৰু প্ৰকৃতিৰ লগত মিলিবলৈ হ'লে মানুহে মেটেৰিয়েলিজমটো এৰি স্পিৰিচুৱেলিজমৰ ফালে যাব লাগিব আধ্যাত্মিকতাটো লাগিবই আধ্যাত্মিক অস্তিত্ব অবিহনে মানুহ সুখী হ'ব নোৱাৰে আৰু সেই আধ্যাত্মিক সেই চিন্তাধাৰাটো মানে ঘৰৰ পৰা আনিব লাগিব আৰু শ্ৰীমন্ত শংকৰদেৱে গোসাঁই ঘৰবোৰ এনেই পাতি দিয়া নাছিলে কি কাৰণে পাতি দিছিলে যাতে ইয়াৰ মাধ্যমেৰে গোটেই ঘৰখনত এটা আধ্যাত্মিক পৰিৱেশ আহে ঈশ্বৰৰ প্ৰতি যাতে তেওঁলোক সৃষ্টিকৰ্তাৰ প্ৰতি যাতে তেওঁলোক অলপ কৃতজ্ঞ হয় বিনম্ৰ হয় কৃতজ্ঞতা প্ৰকাশ কৰিবৰ কাৰণে এইটো লাগে আৰু সেই আধ্যাত্মিকতা এতিয়া নাইকিয়া হৈছে গোহাঁই ঘৰ ঘৰে ঘৰে আছে কেইজন ল'ৰা ছোৱালীয়ে ৰাতিপুৱা গৈ তাত 5 মিনিট বা 10 মিনিট সময় মেডিটেশ্যন কৰে ধ্যানটো আটাইতকৈ গুৰুত্বপূৰ্ণ শৰীৰ আৰু মনক এক কৰি ৰাখিবৰ কাৰণে ধ্যানটো লাগিব গতিকে আধ্যাত্মিক চিন্তা চৰ্চাৰ পৰা আঁতৰি যোৱাৰ ফলত আজি মানুহৰ এইটো অৱস্থা হৈছে আমি ভোগবাদী হৈছোঁ আমি বস্তুবাদী হৈছোঁ আমাক লাগে কি বিচাৰে মানুহে সেইটোৰ পৰা আমি আঁতৰি আহিব পাৰিব লাগিব আৰু সেইকাৰণে সেই আধ্যাত্মিক যিটো পৰিৱেশ মই আগতে কৈছোঁ সেই ঘৰখনত আনিব লাগিব গুৰুজনাই আজি 100 বছৰ আগতে আমাক দি থৈ গৈছে আমি উপলব্ধি কৰা নাই কি কাৰণে গোসাঁই ঘৰটো ঘৰে ঘৰে আছে আমাৰ যাতে আধ্যাত্মিক পৰিৱেশটো আছে গোটেই ঘৰখনত যাতে আধ্যাত্মিক পৰিৱেশ এটা বসবাস কৰে আৰু সকলো মানুহৰ সেই ভাৱটো আহিব লাগিব পৰোপকাৰ আহি মনুষ্য সেই জীৱন মোৰ জীৱন অকল মোৰ বাবে নহয় মই আনৰ উপকাৰ কৰিব লাগিব যিকোনো জীৱ জন্তু সকলোৰে উপকাৰ কৰিব লাগিব এই ভাৱটো আমাৰ আহিব লাগিব অহংভাৱ মই বৰ ভাৱ সেইটো আমি এৰিব লাগিব আৰু এই আধ্যাত্মিক চিন্তাৰ মাজেৰে মেডিটেশ্যন বা ধ্যানৰ মাজেৰে আমি আমাৰ ৰিপুবিলাকক দমন কৰিব পাৰোঁ এই খং তেনেকুৱা এটা বেয়া ৰিপু এই খংটোক আমি দমন কৰিব পাৰিব লাগিব কিহৰ মাজেৰে আমি ধ্যান কৰিব লাগিব পৰম পিতা পৰমেশ্বৰৰ কথা আমি চিন্তা কৰিব লাগিব মনটো নম্ৰ হ'ব শান্ত হ'ব সেইকাৰণে ভক্তিভাৱ প্ৰকাশ কৰিছে ভক্তি ঈশ্বৰ মোৰ পিতা আৰু মই তেওঁৰ দাস সেই ভাৱটো আহিব লাগিব সেই ভাৱটো নাহালৈকে আমি নিজৰ ওপৰত নিয়ন্ত্ৰণ আমি হেৰুৱাই পেলাওঁ গতিকে আপোনালোকৰ যিটো শ্লোগান মানুহ সুখী মানুহৰ সন্ধানত এই সুখী মানুহ কৰিবলৈ হ'লে মানুহ আধ্যাত্মিক দিশত আগবাঢ়িব লাগিব তাৰ বাহিৰে গত্যন্তৰ নাই আধ্যাত্মিক দিশলৈ যাবই লাগিব প্ৰতিটো ঘৰতে এটা আধ্যাত্মিক পৰিৱেশ গুৰুজনাই সৃষ্টি কৰি থৈয়ে গৈছে আমি তাৰ সুব্যৱহাৰ আমি কৰা নাই সেইটো যদি আমি কৰিব পাৰোঁ তেতিয়াহে মানুহ সুখী হ'ব অজস্ৰ টকা পইচা ধন সোণ আহৰণ কৰি মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে
বাৰ্টন ৰাছেলৰ কথা এটা মোৰ মনত পৰিছে দেই। 3 patience, simple but overwhelmingly strong, have governed my life. Longing for life, 1 number. 2 number, search for knowledge. 3 number, unbearable pity for the suffering of mankind. Unbearable pity for the suffering of mankind. মানুহৰ জীৱনৰ সেইটো কাম কৰিব লাগিব। এই যে চাৰিওফালে মানুহ যিমান কষ্টত ভুগি আছে, দুখ দুৰ্দশাত ভুগি আছে, তেওঁলোকৰ প্ৰতি মমত্ববোধ মোৰ হৃদয়ত জাগিব লাগিব। আৰু তেওঁলোকৰ প্ৰতি যে কিবা এটা কৰিব লাগে সেই চিন্তাটো মোৰ মনলৈ আহিব লাগিব আৰু মই কৰিব লাগিব। অকল জ্ঞান আহৰণ কৰিলেই নহ'ব, গোটেই বিশ্বৰ জ্ঞান মই আহৰণ কৰিলোঁ, কাৰো কাৰণে একোৱেই নকৰিলোঁ। কাৰ কি কামত আহিব? ঢেৰ পুথি অধ্যয়ন কৰি মই এটা লাইব্ৰেৰী হৈ গ'লোঁ, মই নজনা কথা একো নাই, কিন্তু কোনো মানুহৰ তাৰ পৰা একো উপকাৰেই হোৱা নাই। সেই জ্ঞানখিনি আহৰণ কৰি মোৰ কি লাভ হ'ল? আমি জ্ঞান কি কাৰণে আহৰণ কৰোঁ? যাতে সেই জ্ঞানটো বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ কৰি আনৰ আমি উপকাৰৰ কৰিব পাৰোঁ। সেইকাৰণে আমাৰ জ্ঞান। অকল ইউনিভাৰ্চিটিৰ ডিগ্ৰী ল'বলৈ আমাক জ্ঞান নালাগে নহয়, আমাক জ্ঞান লাগে যিখিনি আমি পঢ়িলোঁ, ডিগ্ৰী পালোঁ, শিকিলোঁ, বুজিলোঁ, সেইখিনি বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ কৰি এই মানুহৰ উপকাৰ সাধন কৰিব লাগিব। ডেট ইজ এডুকেশ্যন। আৰু শিক্ষাৰ মূল লক্ষ্যৰ উদ্দেশ্য এইটোৱেই। মই শিকিছোঁ, কিবা কিবি ঢেৰ শিকিছোঁ, বিশ্ববিদ্যালয় মোক ডিগ্ৰী দি দিছে, সেইটো বেছিখিনি মই কি জীৱন নিৰ্বাহ কৰিম নেকি? কি কৰিম? মই প্ৰয়োগ কৰিব পাৰিব লাগিব। ইন'ভেশ্যন প্ৰয়োগ কৰি মই কি কৰিম? সমাজৰ মংগলৰ কাৰণে মই কাম কৰিব লাগিব। মোৰ জ্ঞান যদি দহৰ কোনো উপকাৰত নাহিল, সেই জ্ঞানৰ কোনো মূল্য নাই। মোৰ সেই ডিগ্ৰী যদি কোনো কাকো উপকাৰ নকৰিলে, সেই ডিগ্ৰী মূল্যহীন। এইবোৰ মানুহক বুজাব লাগিব। বুজাব লাগিব। আপোনালোকৰ যে শ্লোগান, ভাল শ্লোগান, 1 world, 1 family, 1 religion, এটাই ধৰ্ম, মানৱতাবাদ। আমি মানৱতাবাদ। কোনোবা হিন্দু, কোনোবা মুছলমান, কোনোবা খ্ৰীষ্টানীৰ বেলেগ বেলেগ উপাসনা পদ্ধতি, কিন্তু ধৰ্ম এটাই, মানৱতাবাদ। সেই দিশত যদি আমি যাব পাৰোঁ, মানুহক যদি আমি নিব পাৰোঁ, আমি এই পৃথিৱীত সৰগ ৰচনা কৰিব পাৰিম। মানুহে বহুত কিবা কিবি কৰিলে, গ্ৰহেদি গ্ৰহান্তৰলৈ গ'ল, ঢেৰ কিবা কিবি বস্তু দিলে, এইটো বুটামটো টিপিলে গোটেই বিশ্বৰ লগত আমি সম্পৰ্ক স্থাপন কৰিব পৰা হৈ গ'লোঁ, কিন্তু এই পৃথিৱীত আমি সৰগ ৰচনা কৰিব নোৱাৰিলোঁ। মই ভাবোঁ কেতিয়াবা ঈশ্বৰে এইখন বিনন্দীয় পৃথিৱী আমাক দিছে, আমি দিনকে জীৱশ্ৰেষ্ঠ বুলি আমি গৰ্ব কৰোঁ। এই জীৱশ্ৰেষ্ঠ মানুহে পৃথিৱীখনত আমি স্বৰ্গ ৰচনা কৰিব নোৱাৰিলোঁ কেলৈ? আমি কিয় নৰক ৰচনা কৰিলোঁ? যদি গোটেই বিশ্বৰ চাৰিওফালে যুদ্ধ, যুদ্ধ আৰু যুদ্ধৰ বিভীষিকা, হস্পিটেলত থকা সৰু সৰু ল'ৰা ছোৱালী, স্কুলত পঢ়ি থকা ল'ৰা ছোৱালী জিঘাংসাৰ পৰা সাৰি যাব পৰা নাই, কি হৈছে এইটো? এটি শ্ৰেষ্ঠ মানুহৰ এইটো এনেকুৱা উদাহৰণ। এইখন পৃথিৱীত আমি সৰগ ৰচনা কৰিব নোৱাৰোঁনে? পুৰা আমি ৰচনা কৰিব পাৰোঁ। 1 world, 1 family, 1 religion, এই শ্লোগানটো যদি গোটেই বিশ্বই গ্ৰহণ কৰে, আমি পৃথিৱীত সৰগ ৰচনা কৰিব পাৰোঁ। তেতিয়া মানুহ হিচাপে পৃথিৱীত জীয়াই থাকিব, নহ'লে কিন্তু বেছি দিন নাথাকে। ঢেৰ ক'লো কিবা কিবি, খুব সুন্দৰ, কম পৰিৱেশ, খুব সুন্দৰ, হয় ছাৰ, খুব ভাল লাগিলে। আৰু দ্বিতীয়তে আমাৰ দৰ্শকসকলৰ মাজলৈ এটা খুব সুন্দৰ বাৰ্তা গৈছে। আমাৰ যিসকল ছাত্ৰ ছাত্ৰী অনুষ্ঠানটো চাই আছে, মই ভাবিছোঁ আপোনালোকলৈও এটা খুব সুন্দৰ বাৰ্তা গৈছে। আমি সুধাময় দাস ছাৰ, সেইগৰাকী পৰম পূজনীয় শিক্ষাগুৰুক আজি আপোনালোকৰ সন্মুখলৈ আনিব পাৰিলোঁ। গতিকে সেই সৌভাগ্য আমাৰ হ'ল। গতিকে ছাৰ, আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ আমি নিউজ হেল্প প্লাছৰ তৰফৰ পৰা। মোৰ পৰীক্ষা থাকিল, যি লক্ষ্যৰ উদ্দেশ্যলৈ আগবাঢ়ি গৈছে, মানুহৰ মূল বস্তু সেইটো আমাক শান্তি লাগে। আমাক ছাৰ, সুখী জীৱন আমি কেনেকৈ আৰম্ভ কৰিব পাৰোঁ, এটা ভাল শ্লোগান। এইটো শ্লোগান কৰি ৰাখিলে নহ'ব, এইটো এটা বাণীলৈ ৰূপান্তৰিত কৰিব লাগিব। মোৰ আশীৰ্বাদ থাকিল। প্ৰণাম ছাৰ, ঈশ্বৰ মংগল কৰক। প্ৰণাম ছাৰ।